হয় মই বৰ্তমান উপস্থিত আছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হালদিবাৰী এলেকাত এই আমাৰ কেমেৰাত ধৰা পৰিছে ভিডিঅ'জনে ৰাজুৱে দেখুৱাই আছে সমগ্ৰ দৃশ্য এটা গড় আচলতে উদ্যানৰ অন্তৰ্ভাগৰ পৰা ওলাই আহি এই হালদিবাৰীৰ যি কৰিডৰ সেই কৰিডৰতে থিতাপি লৈছে কাৰণ উদ্যানৰ অন্তৰ্ভাগত পানী বৃদ্ধি পাইছে বাঢ়নী পানীয়ে বুঢ়াই পেলাইছে উদ্যানৰ অন্তৰ্ভাগ আচলতে শেহতীয়াকৈ যি বান সেই বান কিছু হ্ৰাস পাইছিলে যদিও বছৰৰ তৃতীয়টো বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু আমি সমগ্ৰ দৃশ্য পোনপটীয়াভাৱে আমাৰ কেমেৰাত আবদ্ধ কৰিবলৈ সক্ষম হৈছো এয়া এটা গড় এই গড়টো ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া এলেকাৰ যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ঘাইপথত এই ধৰণে ঘাইপথৰ দাঁতিতে আশ্ৰয় লৈছেহি আৰু এটা কৰিডৰত এই ধৰণে ৰৈ আছে আমি সমগ্ৰ দৃশ্য দেখুৱাই আছো আমাৰ কেমেৰাত বন্দী কৰিবলৈ সক্ষম হৈছো আৰু আমি গাড়ীৰ পৰা দেখুৱাই আছো সমগ্ৰ দৃশ্য কাৰণ যিকোনো মুহূৰ্তত গড়টো ওলাই আহিব পাৰে আৰু সেইবাবে আমি সমগ্ৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰি আছো এই মুহূৰ্তত আমি কেমেৰাত বন্দী কৰিছো বন বিভাগৰ বিভিন্ন গৰাকী লোক আছে আৰু বন বিভাগৰ লোকে এই ধৰণে আমি দেখুৱাই আছো গড়টোৱে চোচা লোৱাৰ এক পৰিকল্পনা কৰিছে আৰু সমগ্ৰ দৃশ্য আমি দেখুৱাবলৈ সক্ষম হৈছো আমাৰ কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য পোনপটীয়াভাৱে সমগ্ৰ দৃশ্য দেখুৱাই আছো আচলতে এই ধৰণে গড় বিভিন্ন সময়ত ওলাই আহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ পৰা কিন্তু যিহেতু পানী বৃদ্ধি পাই আছে পানী বৃদ্ধি পোৱাৰ বাবে এই ধৰণে কৰিডৰত আশ্ৰয় লৈছে আৰু কৰিডৰত আশ্ৰয় লৈ আচলতে গড়টোৱে কোনফালে গতিবিধি কোনফালে যায় আমি সেই তাৰ বিষয়টো আমি চাই আছো আৰু আমি যাতে কোনো ধৰণৰ আমনি নাপায় বন্যপ্ৰাণীটোৱে সেইকাৰণে আঁতৰৰ পৰা যথেষ্ট আঁতৰৰ পৰা আৰু আমি গাড়ীৰ পৰা সমগ্ৰ দৃশ্য বন্দী কৰিবলৈ সক্ষম হৈছো কাৰণ যিকোনো মুহূৰ্তত আহিব পাৰে আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ যিহেতু আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি আছে আৰু যাৰ বাবে নেকি সমগ্ৰ দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰি আছো আৰু ভিডিঅ'জনে ৰাজুৱে দেখুৱাই আছো সমগ্ৰ দৃশ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ পৰা গড় বিভিন্ন সময়ত ওলাই আহে আৰু ওলাই আহি এই ধৰণে আশ্ৰয় লয়হি আৰু আশ্ৰয় ল'লে কেনেকৈ আচলতে গড় সুৰক্ষিত কৰিব পাৰে বা সংৰক্ষণ কৰিব পাৰি তাৰ কাৰণে বন বিভাগৰ লোকে বিভিন্ন সময়ত তৎপৰতা প্ৰদৰ্শন কৰে আৰু আমি পোনপটীয়াভাৱে সমগ্ৰ দৃশ্য দেখুৱাবলৈ সক্ষম হৈ আছো এই মুহূৰ্তত আমি দেখুৱাই আছো পোনপটীয়াভাৱে সমগ্ৰ দৃশ্য আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ পৰা ওলাই অহা যিটো গড় সেই গড়টো আচলতে এনেকৈ আমি দেখুৱাবলৈ সক্ষম হৈছো আৰু বিভিন্ন গৰাকী বন বিভাগৰ লোক উপস্থিত হৈছে আৰু বন বিভাগৰ লোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম আচলতে কেনেকৈ তেওঁলোকে গড় সুৰক্ষাৰ কাম কৰি আছে আমি তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম দাদা অকমান আগবাঢ়ি আহক আমি যিহেতু গাড়ীতে আছো আৰু গাড়ীৰ পৰা আমি কথা পাতিবলৈ যত্ন কৰিছো অকমান আগবাঢ়ি আহক দাদা আমাৰ বিট অফিচাৰ আছে বিট অফিচাৰৰ সৈতে কথা পাতিম অকমান আগবাঢ়ি আহক দাদা অকমান আগবাঢ়ি আহক আমি আঁতৰত দেখুৱাই আছো এটা পহু গড়টো অকমান আঁতৰ হৈ দিছে আৰু পহু এটা আছে এই যে চাওঁ অকমান কথা এটা পাতো গড় এনেকুৱা পানী বাঢ়ি আছে নি বাৰু পানী বাঢ়ি আছে ন হয় কিমান বাঢ়িছে পানী আজি 2 ফুটৰ ওপৰ হৈছে 2 ফুটতকৈ বেছি বাঢ়িছে এইটো তৃতীয়টো বান কাজিৰঙাৰ হয় তৃতীয়টো বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বন বিভাগৰ লোকক আমি দেখুৱাই আছো তেওঁলোকে আছে কৰিডৰতে যিহেতু গড়ে যিহেতু অৱস্থিতি গ্ৰহণ কৰিছে আশ্ৰয় গ্ৰহণ কৰিছে আৰু কৰিডৰ আচলতে সুৰক্ষিত কৰিবৰ কাৰণে সংৰক্ষণ কৰিবৰ কাৰণে এই ধৰণে আছে আমি পোনপটীয়াভাৱে সমগ্ৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছো আৰু আমি সমগ্ৰ দৃশ্য এই মুহূৰ্তত দেখুৱালো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া কৰিডৰৰ পৰা সমগ্ৰ দৃশ্য